Welcome to the next lecture. ইয়াতে আমি unit cell dimension আৰু density of a material or formula ওপৰত discussion কৰিম. So ইয়াতে আমাৰ হাতত density formula এটা দিয়া থাকে. Density equal to Z into M divided by Avogadro's number into A cube বা Z into small m divided by A cube. ঠিক আছে? তো এই ফৰ্মুলাটোত কি হয় কাৰ কি সিনটেক্স দিয়া হৈছে সেইবোৰ চাই লোৱা. ৰো মানে হৈছে ডেনচিটি, এইটো ডেনচিটি হয়. জেড মানে হৈছে নাম্বাৰ অফ এটমছ বা ল্যাটিছ পইণ্টছ, এম মানে হৈছে মোলাৰ মাছ, এইটোতো আমি জানো এভোগাড্ৰোছ নাম্বাৰ, আৰু এ কিউব মানে হৈছে এজ অফ দ্য ইউনিট চেল. এজ অফ দ্য ইউনিট চেল মানে যোনটো আমাৰ হাতত ইউনিট চেল আমি ইমান সময় ড্ৰ কৰি আছিলোঁ লাষ্ট ক্লাছবিলাকত, এই যে ইউনিট চেল আছিলে, ইউনিট চেলৰ এই এজৰ লেংথ হৈছিলে এ. ঠিক আছে? চ' সেইটোৰ ওপৰত বেছ কৰি কৈছে যে এ মানে হৈছে এজ অফ ইউনিট চেল. না এই ফৰ্মুলাটোৰ আমি আৰু এটা ফৰ্মুলা লিখিব পাৰোঁ, জেড ইনটু এম বাই এ কিউব, য'ত নেকি এম কি হৈছে মাছ অফ ওৱান এটম. ঠিক আছে? এম হৈছে মাছ অফ ওৱান এটম, আৰু এম কেপিটেল এম মানে হৈছে মোলাৰ মাছ, স্মল এম মানে হৈছে মাছ অফ ওৱান এটম. তো ইয়াতে তোমালোকে এই বস্তুটো নোট কৰা, ইয়াতে কি দিয়া আছে স্মল এম দিয়া আছে, আৰু ইয়াতে কি দিয়া আছে কেপিটেল এম বাই এন এ. ঠিক আছে? চ' আমি কি জানো যে স্মল এম ইকুৱেল টু মাছ অফ ওৱান এটম. চ' এটা এটমৰ মাছ হৈছে স্মল এম. ন এই মাছ অফ ওৱান এটম ডেট ইজ স্মল এমক যদি আমি এভোগাড্ৰোছ নাম্বাৰ দি যদি মাল্টিপ্লাই কৰি দিওঁ, তেতিয়া আমি কি পাম? মোলাৰ মাছ পাম. মোলাৰ মাছ পাম. ঠিক আছে? এভোগাড্ৰোছ নাম্বাৰ দি মোলাৰ মাছ কাৰ কাৰণে? ওৱান মোলৰ কাৰণে আমি মোলাৰ মাছ পাই আছোঁ, বিকজ ওৱান মোল অফ কম্পাউণ্ড. ঠিক আছে? ওৱান মোল অফ কম্পাউণ্ড মানে কি? ইট ইজ 6.022 into 10 to the power 23 atoms. ঠিক আছে? 6.022 into 10 to the power 23 atoms. So আমি density equal to Z into M by Avogadro's number Na into A cube. So ইয়াতে মই এমৰ জাগাত কি লিখিব পাৰোঁ? স্মল m into Avogadro's number. So কি পাম? Z small m Avogadro's number Na divided by Na A cube. So Na cancel, Zm by A cube, যোনটো এইটো আমি ইয়াতে লিখি থোৱা আছে. ঠিক আছে? না এই ফৰ্মুলাটো মনত ৰখাৰ কাৰণে এটা ট্ৰিক এটা আছে. ট্ৰিকটো কি হয়? যোনটো আমাৰ যমুনা নদী আছে, যমুনা. ঠিক আছে? এনেকৈ মনত ৰাখিব পাৰা, ZM NA A cube, যমুনা. ঠিক আছে? যিটো আমাৰ যমুনা নদী আছে, যমুনা নদী আছে নহয়, তাৰ পৰা এইটো মনত ৰাখিবা ট্ৰিক হিচাপে, যমুনা, ZM না NA A cube, যমুনা. ইয়াতে যমুনা এপ্লাই নহ'ব, ইয়াতে এপ্লাই হ'ব. এইটো ফৰ্মুলাটোৱে মনত ৰাখিবা, খালি ইয়াক কেনেকৈ মডিফাই কৰিব লাগে সেইটো মনত ৰাখিবা, যে মোলাৰ মাছ মানে কি হৈছে? ইট ইজ মাছ অফ ওৱান এটম ইনটু এভোগাড্ৰোছ নাম্বাৰ. মানে এভোগাড্ৰোছ নাম্বাৰ অফ এটমেদি যদি তুমি এটা এটমৰ মাছক যদি মাল্টিপ্লাই কৰা, তুমি মোলাৰ মাছ পাবা. মোলাৰ মাছ মানে ওৱান মোল কম্পাউণ্ডৰ মাছ. ইয়াৰ ওপৰত বেছ এটা নিউমাৰিকেল এটা দিয়া আছে আমাৰ হাতত. নিউমাৰিকেলটো চোৱা কি হয়. চ' কুৱেশ্যনটো কি দিয়া আছে যে নিঅ'বিয়াম. ঠিক আছে? নিঅ'বিয়াম ক্ৰিষ্টেলাইজেশ্যন BCC, মানে বডি চেণ্টাৰ কিউবিক ইউনিট চেলত সি ক্ৰিষ্টেলাইজ হৈ যায়. If his density is 8.55 gram per centimeter cube, calculate atomic radius of niobium. Atomic mass দিয়া আছে নিঅ'বিয়ামৰ. So ইয়াতে আমাক ডেনচিটি দিয়া আছে, ডেনচিটি 8.55 গ্ৰাম per centimeter cube দিয়া আছে. আমাক উলিয়াব দিছে আৰৰ ভেলু কি হয়, R equal to question mark. ঠিক আছে? আৰু কৈছে যে এটমিক মাছ অফ নিঅ'বিয়াম ইজ দিছ, তাৰমানে আৰু আমাক কি দিয়া আছে? এটমিক মাছ অফ নিঅ'বিয়াম দিয়া আছে. ঠিক আছে? চ' এটমিক মাছ অফ নিঅ'বিয়াম মানে কেপিটেল এম কিমান দিয়া আছে? 93 গ্ৰাম পাৰ মোল. ঠিক আছে? এইটো হৈছে এটমিক মাছ. এইটো মাছ অফ ওৱান এটম নহয়, কিন্তু মনত ৰাখিবা এইটো মাছ অফ ওৱান এটমৰ কোৱা নাই, এইটো এটমিক মাছৰ কথা কৈ আছে. আৰু কি ইনফৰমেশ্যন দিয়া আছে? আৰু কৈছে যে BCC, যেতিয়া BCC বুলি কয় জেডৰ ভেলু কিমান হ'ব? 2 হ'ব. আমি যমুনা ফৰ্মুলাটো এপ্লাই কৰোঁ, ডেনচিটি ইকুৱেল টু জেড ইনটু এম বাই NA A কিউব. ঠিক আছে? কথাটো হ'ল কি, আমাক ৰেডিয়াছ উলিয়াব দিছে আৰু ইয়াতে দিয়া আছে A. তো আমি ৰেডিয়াছ আৰু এৰ মাজত ৰিলেশ্যনশ্বিপ কেনেকৈ উলিয়াম? চ' BCCৰ ক্ষেত্ৰত আমি এইটো অলৰেডি কেলকুলেশ্যন কৰিছিলোঁ. বডি ডায়গনেল কিমান আছিলে? বডি ডায়গনেল আছিলে কিমান? √3A. √3A. ইয়াৰ পৰা আমি কি পাইছিলোঁ?
এটা দুটা তিনিটা এটম থাকিব ই r দিব ইয়াৰ কিমান টুৱাইচ r আৰু ইয়াৰো আহিব r তো কি পাইছিলো আমি 4r ইকুৱেল টু √3a লাষ্ট ক্লাছত আমি এইবিলাক সব কৰি থোৱা আছে সো r কিমান হ'ব √3a ডিভাইডেড বাই 4 ঠিক আছে और যেটুকে ইয়াতে a দিয়া আছিলে আমি a হিসাবত যদি উলিয়াবলৈ যাও তে কি হ'ব 4r ডিভাইডেড বাই √3 ঠিক আছে তো আমি ভ্যালু বেলাক ইয়াতে পুট কৰি লওঁ ডেন্সিটি দিয়া আছে আমাক আমি উলিয়াব কি লাগে a কিউব উলিয়াব লাগে সো মই ডাইৰেক্ট লিখিছো a কিউব ইকুৱেল টু হোৱাট ইট ইজ ডেন্সিটি ইনটু na ডিভাইডেড বাই z ইনটু m ইয়াতে ভ্যালুবোৰ পুট কৰা ইয়াতে ডেন্সিটিৰ ভ্যালু আছে ডেন্সিটি ভ্যালু পুট কৰা n এৰ ভ্যালু আছে 6.022 কিমান হয় n এৰ ভ্যালু কিমান হয় 6.022 ইনটু 10 টু দি পাৱাৰ 23 পুট কৰা z এৰ ভ্যালু 2 m এৰ ভ্যালু কিমান 93 গ্ৰাম পাৰ মোল তো এইবিলাক সব ক্যালকুলেট কৰাৰ পিছত a যোনটো আহিব সেন্টিমিটাৰ কিউবত আহিব ঠিক আছে সেন্টিমিটাৰ কিউবত আহিব কিমান আহিব 3.6 ইনটু 10 টু দি পাৱাৰ -23 সেন্টিমিটাৰ কিউবত আহিব তো ইয়াৰ পৰা তোমালোকে কি কৰিব পাৰা a উলিয়াব লাগিব ইয়াক কিউব ৰুট কৰিব লাগিব তো কিউব ৰুটত সুবিধা কৰিবলৈ তোমালোকে কি কৰিব পাৰা ইয়াতে ইয়াক তুমি কৰা 36.1 ইনটু 10 টু দি পাৱাৰ -24 1/3 সো 1/3 হলে এইটো आंसर কিমান হৈ যাব এইটো आंसर হৈ যাব -8 এটা কিউব ৰুট কাৰ কৰিব লাগে অনলি 36.1 ৰ কৰিব লাগে সো কিউব ৰুট কৰি পেলাই ইয়াৰ आंसर কিমান আহিব 3.3 ইনটু 10 টু দি পাৱাৰ -8 সেন্টিমিটাৰ আহিব therefore r equal to √3/4 a और r किमान होबो √3/4 into 3.3 into 10 to the power -8 centimeter so answer किमान होबो 1.427 into 10 to the power -8 centimeter আৰু এটা আমাক কোৱেশ্চন দিয়া আছে কৈছে যে এলুমিনিয়াম ক্ৰিষ্টেলাইজেছ ইন কিউবিক ক্লোজ পেক ষ্ট্ৰাকচাৰ ঠিক আছে কিউবিক ক্লোজ পেক ষ্ট্ৰাকচাৰ বুলি কৈছে তাৰমানে ইয়াক FCC এ মিনিং কৰা হৈছে if metallic radius is 125 into 10 to the power -12 meter ঠিক আছে প্ৰথম কোৱেশ্চনটো হৈছে যে what is the age of the unit cell তাৰমানে আমাক r ৰ ভ্যালু দিয়া আছে আমাক দিছে r ৰ ভ্যালুটো আমাক দিয়া আছে a ৰ ভ্যালুটো কোৱেশ্চন মাৰ্ক কৰি দিছে তাৰপিছত কৈছে how many such cells are there in 1 meter cube of aluminum তাৰমানে এইটো এটা ইউনিট সেল এইটো এটা ইউনিট সেল এইটো এটা ইউনিট সেল এনেকা ইউনিট সেল মিলি কিমান হৈছে টোটাল ভলিউম 1 মিটাৰ কিউব হৈছে তো আমাক কৈছে কি হাউ মেনি সেলস আর দেয়ার ইন 1 মিটার কিউব অফ অ্যালুমিনিয়াম হয় না নহয় তো আমাক যদি ইয়াৰ এৰিয়াটো দিয়া থাকে এৰিয়া অফ 1 ইউনিট সেল ইনটু টোটাল নাম্বার অফ ইউনিট সেল এটা আমি কি পাম 1 মিটার কিউব পাম আমাক উলিয়াব দিছে টোটাল নাম্বার অফ ইউনিট সেল ঠিক আছে তো এৰিয়া অফ 1 ইউনিট সেল আমি কেনেকৈ উলিয়াম এৰিয়া অফ 1 ইউনিট সেল আমি পাম এৰ পৰা আমি এক যদি কিউব কৰি দিও তেতিয়া কি হ'ব এৰিয়া অফ 1 ইউনিট সেল ওলাই যাব ঠিক আছে তো মই শৰ্টকাটত কৈ দিলো এটা কৰি দেখাম মই যেনেকৈ এলুমিনিয়াম FCC ল্যাটিছত ক্ৰিষ্টেলাইজ হৈ আছে সো z ৰ ভ্যালু কিমান হ'ব z ৰ ভ্যালু 4 হ'ব ঠিক আছে z ৰ ভ্যালু 4 হয় ন আমি FCC ল্যাটিছ এটা ড্ৰ কৰি লওঁ দিছে আমাৰ FCC ল্যাটিছ সো FCC ল্যাটিছত আমি কি চাইছিলো ফেজ ডায়াগোনালৰ কথা পাতিছিলো তো ফেজ ডায়াগোনালৰ লেংথ কিমান আছিল √2a আছিল হয়নে আৰু ৰেডিয়াছৰ ক্ষেত্ৰত চাব গলে r দিব ইয়াৰ পৰা টুৱাইস r পাম আৰু ইয়াৰ পৰা আমি r পাম সো এটো আমি অলৰেডি ক্যালকুলেশন কৰিছো কিমান আছিল 4r = √2a और r = √2a by 4 और r = what r = a divided by 2 √2 সো আমাক কি উলিয়াব দিছিলে আমাক r ৰ ভ্যালু দিয়া আছিল হয়নে আমাক r ৰ ভ্যালু কিমান দিয়া আছে 125 into 10 to the power -12 মিটাৰ দিয়া আছে আমাক a উলিয়াব লাগে সো a কিমান হ'ব a = r into 2 √2 সো r ৰ ভ্যালু কিমান 125 into 10 to the power -12 into 2 √2 মিটাৰ সো आंसर কিমান আহিব a আহিব 3.54 into 10 to the power -10 মিটাৰ
সো এতিয়া আমি কি পালো, এইটো হৈছিলে এটা কিউবৰ এজ লেংথ। সো এই এজ লেংথৰ এৰ ভ্যালু আমি পাই গলো। যদি কিউবৰ আমি এৰিয়া উলিয়াব লাগে, এৰিয়া কিমান হ'ব, এ কিউব হৈ যাব এটাৰ এৰিয়া। সো এৰিয়া কিমান হ'ব, এ কিউব ইকুয়াল টু 3.54 ইনটু 10 to the power -10 মিটাৰ। তাক কিউব কৰি দিয়া, এনসাৰ আহিব 44.36 ইনটু 10 to the power -30 মিটাৰ কিউব। তাক আমি কি কৰিব পাৰো, 4.436 ইনটু 10 to the power -29 মিটাৰ কিউব লিখিব পাৰো। এতিয়া আমাক কি উলিয়াব দিছিলে, আমাক উলিয়াব দিছিলে নাম্বাৰ অফ ইউনিট সেলস। ঠিক আছে, তো এটা ইউনিট সেল, দুটা ইউনিট সেল, তিনটা, চাৰিটা, পাঁচটা, ছটা, এনেকৈ গৈ 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 কেইবাটাও ইউনিট সেল জইন হৈ যাব। Suppose 1 2 3 4 5 6, this is n। এটা ইউনিট সেলৰ a কিউব এৰিয়া, ইয়াৰো a কিউব এৰিয়া, ইয়াৰো a কিউব এৰিয়া, ডট 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 ডট। ঠিক আছে, তো টোটাল কিমানটা আছে, n টা আছে। তো n ইনটু যদি আমি a কিউব কৰো, ইয়াতে কি বুলি কৈছে, 1 মিটাৰ কিউব অফ এলুমিনিয়াম পাম বুলি কোৱা হৈছে। সো 1 মিটাৰ কিউব এলুমিনিয়াম আমি পাই গলো। তো এতিয়া আমি n উলিয়াব লাগে। সো n কিমান হ'ব, n ইকুয়াল টু 1 মিটাৰ কিউব ডিভাইডেড বাই a কিউব। সো 1 মিটাৰ কিউব ডিভাইডেড বাই a কিউব কিমান হয়, 4.436 ইনটু 10 to the power -29 মিটাৰ কিউব। মিটাৰ কিউব কেনসেল। সো এনসাৰ থাকিব কিমান, 2.25 ইনটু 10 to the power 25 ইউনিট সেলস। সো এইটো হৈ গ'ল তাৰ এনসাৰ। থেংক ইউ।